নমস্কাৰ বন্ধু বান্ধৱীসকল বিকে ফেশ্বন মেকাৰ চেনেলটোলৈ আপোনালোকৰ স্বাগতম। কিছুমানে হয়তো মেজাৰমেণ্ট লওঁতে বুজি নাপায় আচলতে মই যোনখিনি মেজাৰমেণ্টৰ নাম কৈ থাকোঁ, যেনে আপোনাৰ আপাৰ চেষ্ট বুলি ক'লে কোনটো হয়, মেইন চেষ্ট বা ফুল বাষ্ট বুলি ক'লে কোনটো হয়, ৱেষ্ট বুলি ক'লে কোনটো হয়, ক্ৰছ ফ্ৰণ্ট বুলি ক'লে কাক কয় বা ক্ৰছ বেক কোনখিনি হয়, শোল্ডাৰ কোনখিনিৰ পৰা কোনখিনিলৈকে আমাৰ শোল্ডাৰ টু শোল্ডাৰ হয়, নেক ডিপ কেনেধৰণে ল'ব লাগে, মানে মই যোনখিনি কাটিং কৰোঁ বা যিখিনি আচলতে খুব দৰকাৰী আৰু ভাল কাম কৰিবলৈ হ'লে আচলতে এইবিলাক মেজাৰমেণ্ট লাগে। আমি আজি সেইটোৱে শিকিম। আমাৰ আপাৰ চেষ্ট বুলি ক'লে এই যোনটো আৰ্ম হোল আছে এইখিনি তলেৰে আপুনি এই ইঞ্চিটেডডাল এনেধৰণে ল'ব। এইটো হৈ গ'ল আপাৰ চেষ্ট। আৰু এই যোনখিনি এইটো জেগা হৈছে এইটো হৈছে আপোনাৰ মেইন চেষ্ট। চাওক এনেধৰণেই ল'ব লাগিব, কিন্তু হৈ গ'ল। এতিয়া আপোনাৰ শোল্ডাৰ কাক কয়, এই যোনটো চিন দেখিছে এইখিনি আপোনালোকে লক্ষ্য কৰিব, যাৰ মেজাৰমেণ্ট ল'ব ঠিক এইখিনি জেগা আৰু এইখিনি জেগা ইয়াতে ঠিক এনেধৰণে ইঞ্চিটেডডাল ল'ব আৰু এইটো হৈ গ'ল শোল্ডাৰ টু শোল্ডাৰ, মানে টোটেলত শোল্ডাৰ। তাৰপিছত হৈ গ'ল আপোনাৰ ক্ৰছ ফ্ৰণ্ট। এই যোনটো আৰ্ম হোলৰ এইখিনি জেগা আছে এইটো হৈ গ'ল ক্ৰছ ফ্ৰণ্ট। এইটো বুজিলে? তাৰপিছত আমাৰ ক্ৰছ বেক। এই যোনটো চিন হৈছে আপুনি দেখিব, যাৰ মেজাৰমেণ্ট লৈ আছে ঠিক এনেধৰণে থাকিব লাগিব। এই ইয়াৰে পৰা এইখিনি জেগালৈকে এইটো হৈ গ'ল ক্ৰছ বেক। এইখিনি বুজি পালে? তাৰপিছত আপুনি চাব, মই কওঁ যে বাষ্ট পইণ্ট কাক কয়। এই যোনটো শোল্ডাৰৰ চিন আছে এইখিনি ইয়াতে ধৰিব আৰু ঠিক এইখিনি জেগাত আমাৰ বাষ্টৰ মিডিলত এনেকুৱা ধৰণে এইটো ল'ব। তাৰমানে এইটো হৈ গ'ল আপোনাৰ বাষ্ট পইণ্ট। তাৰপিছত মই কওঁ যে এপেক্স টু এপেক্স, প্ৰিন্সেছ কাট ব্লাউজ বনাওক বা যিকোনো ব্লাউজ বনালে আপোনাৰ এই বাষ্ট পইণ্ট আৰু এপেক্স টু এপেক্স এই দুটা বস্তু খুবেই দৰকাৰী হয়, নহ'লে আপোনাৰ ব্লাউজটো ফিটিং নহ'ব। কিছুমানৰ বেক চাইড উঠি যাব, কিছুমানৰ ফ্ৰণ্ট চাইড নামি যাব, কিছুমানৰ ডিঙি লুজ হৈ থাকিব, কিছুমানৰ প্ৰিন্সেছ দূৰৈত হৈ যাব, কিছুমানৰ এইফালে আহি যাব, কিছুমানৰ এইফালে আহি যাব। যাতে সেইবিলাক নহয়, তো এইবিলাক প্ৰব্লেম নোহোৱাৰ বাবে আমি এইবিলাক শিকি আছো। এই এপেক্স টু এপেক্স হৈ গ'ল এই যোনটো বাষ্টৰ এই মিডিল যোনটো আছে আৰু এই বাষ্টৰ যোনটো মিডিল আছে, এই মিডিল টু মিডিল ইয়াৰে ডিষ্টেন্সটো কিমান? এইটো 7.5 পাইছে। তাৰমানে এইটোক কয় আমাৰ এপেক্স টু এপেক্স। আৰু নেক ডিপটো লওঁ মই এনেধৰণে, আপোনালোকে এনেধৰণে ল'ব যেতিয়া আপুনি কাটিং কৰিব। এই চিনটোৰ পৰা এইখিনিলৈকে যাক যিমান লাগে, এইটো 7.5, 8, 7.5, 8 যাক যেনেকুৱা লাগে। তাৰপিছত বেক চাইডেও ঠিক তেনেকুৱা ধৰণৰে এই মিডিলৰ পৰা ধৰি লওক 10 লাগে 10, 11 লাগে 11, 12 লাগিলে 12, যাক যেনেকুৱা ধৰণে লাগে। এইটো হৈ গ'ল আপোনাৰ নেক ডিপ। তাৰপিছত আৰু কি থাকিলে আপোনাৰ আৰ্ম হোল। এই যোনটো দেখিছে আপোনালোকে, এই যোনটো ৰাউণ্ড হাতখনত এইটো ৰাউণ্ড আছে, ঠিক সুন্দৰভাৱে হাতখন দাঙি পেলাই এনেকুৱাকে ল'ব। এইটো যিমান হৈছে
আমাৰ সেইখিনি হৈ গ'ল আৰ্ম হোল এইখিনিও হৈ গ'ল তাৰপিছত ব্লাউজৰ ৱেষ্টটো আপোনাৰ কোনখিনিত হ'ব জাষ্ট এই বাস্তুৰ পৰা তলত এনেকুৱা ধৰণে ল'ব আৰু লেন্থটো ঠিক তেনেকুৱা ধৰণে লেন্থটো যিমান লাগে সিখিনি জায়গাতে সিখিনি ঠাইতে আপোনালোকে ৱেষ্টটো লৈ ল'ব এটো হৈ গ'ল তাৰপিছত এটো হৈ গ'ল পেন্টৰ ৱেষ্ট এটো জায়গাত ল'ব লাগে বা জুনে পেন্টটো পিন্ধিব তেও কোট পিন্ধে সেই জায়গাটো খুদি ল'ব আৰু সেই জায়গাটোতে আপনি ৱেষ্টটো ধৰিব আৰু এই জায়গাটোৰ পৰা লেন্থটো যিমানখিনি লাগে এই জায়গাখিনিতে ধৰি পেলাই এনেকুৱাকে লেন্থটো ল'ব এটো হৈ গ'ল পেন্টৰ লেন্থ পেন্টৰ ৱেষ্ট আৰু যোনটো হিপস বুলি কয় সেইটো ঠিক এনেকুৱা ধৰণে একদম মিডিলত পৰিব লাগিব এটো এনেকুৱা ধৰণে যদি আপোনালোকে কিবা বুজি পোৱা নাই মই কওঁতে তেনেহলে আপোনালোকে মোক কমেন্ট বক্সত জনাব বা সুধিব আৰু আপোনালোকে যদি চেনেলটোত মোৰ নতুন তেনেহলে সাবস্ক্ৰাইব কৰিব আৰু যদি ভাল লাগিছে তেনেহলে এটা লাইক আৰু শেয়াৰ কৰি দিব যাতে বেলেগৰো বা অন্য কোনোবাৰ তেনেকুৱা কিছুমান কামত সহায় হয় আজিলৈ ইমানেই আছিল ধন্যবাদ